নমস্কাৰ এয়া অতিৰিক্ত খুঁটাটোত এয়া গাৰ্ডাৰ নিৰ্মাণ কৰিছে এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এয়া ছেটাৰিং কৰিবৰ কাৰণে এইখিনি ছেটাৰিঙৰ বস্তু লৈ গৈছে ক্ৰেনখনে যোগান ধৰিছে আৰু কৰ্মীসকলে এয়া ছেটাৰিং লগোৱাৰ ব্যৱস্থা কৰিছে এইটো হৈছে অতিৰিক্ত খুঁটা এইটো অতিৰিক্ত খুঁটাটো এনেদৰে কাম চলিছে আৰু এইটো কানিয়াজানৰ ঘাইপথ এনেদৰে ৰাস্তাটো সুৰক্ষাৰ কাৰণে এইখিনি হৈছে গ্ৰেভেলিং ৱাল সুৰক্ষা ৱাল আৰু সিটো পাৰো এনেদৰে ৰাস্তাটোৰ সিটো পাৰো এনেদৰে গ্ৰেভেলিং ৱাল দিয়া হৈছে আৰু এই দুইটা গ্ৰেভেলিং ৱালৰ মাজত ডাম্পাৰত মাটি আনি এইখিনি ভৰাই ফিল আপ কৰি এই ঘাইপথটো কানিয়াজানৰ ঘাইপথটো এনেদৰে বনোৱা হৈছে আৰু এইটোৱে হৈছে অতিৰিক্ত খুঁটাটো এইটো অতিৰিক্ত খুঁটাটোৰ এয়া গাৰ্ডাৰ নিৰ্মাণ কৰি আছে আৰু এইটো হৈছে 18 আৰু 19 নম্বৰ খুঁটাটোৰ এয়া স্লেব ঢালাই কৰিবলৈ বাকী আছে বাকী এইখিনি দলংখন এইখন সম্পূৰ্ণ দলংখন এই দলংখনত ইতিমধ্যে স্লেব ঢালাই গোটেই কামখিনি হৈ গৈছে এইখন দলংখন আৰু এইখনে লোহিত নদী এই লোহিত নদীৰ ওপৰত এইখন দলং নিৰ্মাণ কৰি আছে পকী দলংখন এইখনে হ'ল মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন দলং পকী দলং লোহিত নদী এই দলংখন লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈছে আৰু এইটো আপোনালোকে দেখিছে যেহেতু এই দলংখনৰ যিটো অতিৰিক্ত খুঁটাটোতহে আচলতে স্লেব ঢালাই কৰিবলৈ বাকী আছে বাকী এই দলংখনৰ সকলো অংশত ইতিমধ্যে স্লেব ঢালাই কাম হৈ গৈছে এই গোটেই দলংখনত স্লেব ঢালাই কাম হৈ গ'ল আৰু এই স্লেব ঢালাইৰ পাছতে হয়তো দলংখনৰ ৰেলিঙৰ কাম কৰিব ৰেলিঙৰ কাম কৰাৰ পাছত আৰু দলংখনৰ বহুখিনি কাম আগবাঢ়িয়ে যাবগৈ দলংখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথলৈ গুচি যাবগৈ এইখনেই হ'ল লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এইখন পকী দলংখন প্ৰথমখন পকী দলং মাজুলী লখিমপুৰ সংযোগ কৰি যিখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰি আছে পকী দলং এইখন আৰু এই পকী দলংখন পাৰ হৈ আচলতে কানিয়াজান পাব কানিয়াজানৰ ঘাইপথটো নিৰ্মাণ কৰি আছে আৰু সেই কানিয়াজানৰ ঘাইপথটো পাৰ হোৱাৰ পাছতে সোৱণশিৰি নদীখন পাবগৈ আৰু সেই সোৱণশিৰি নদীখনৰ ওপৰতো এখন পকী দলং নিৰ্মাণ কৰি আছে সেই দলংখনৰো কাম খুব ক্ষিপ্ৰতাৰে চলিছে এইখনেই দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এইখনেই দলংখন আৰু এই খুঁটাটো এইটো আচলতে 10 নম্বৰ খুঁটা এই 10 নম্বৰ খুঁটাটোৰ জৰিয়তে আচলতে এই খুঁটাটোত ভূমি পূজনৰ জৰিয়তে এই দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছিল 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এইখনে আছিল সেই দলংখন প্ৰথমখন পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং এই লোহিত নদীৰ ওপৰত এইখন নিৰ্মাণ হৈ আছে আৰু এই দলংখন আচলতে স্লেব ঢালাই কামখিনি চাবলৈ যাওঁতে আচলতে এই পথেৰে ওপৰলৈ উঠি যাবগৈ লাগিব আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকক স্লেব ঢালাই কামখিনিও দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু এতিয়া এই দলংখনৰ সেই স্লেব ঢালাই কামখিনি চাবৰ কাৰণে এতিয়া দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে আচলতে অনুমতি নিদিয়ে পাৰ্মিশ্যনটো পালে আপোনালোকক এই স্লেব ঢালাই দলংখনৰ গোটেই স্লেব ঢালাই অংশও দেখুৱাবলৈ চেষ্টা কৰিম অতি কম দিনৰ ভিতৰতে এইখন যিহেতু এইটো মালাপিন্ধা মলুৱাল END পথ আৰু এই END পথৰ ওপৰেদিয়ে এইখন মাজুলী লখিমপুৰ সংযোগী যিখন দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা এই দলংখন এই END পথৰ ওপৰেৰে যিহেতু এইখন নিৰ্মাণ কৰা হৈছে এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আৰু এই END পথৰ পৰা এই নলদুৱাৰ গাঁৱৰ ফালে এইটো দক্ষিণ ছাইডত এই নলদুৱাৰ গাঁও এই নলদুৱাৰ গাঁৱৰ ছাইডে এই দলংখন গৈছেগৈ আৰু আগত এই ক্ৰেনবিলাক সাজু হৈ আছে এই ক্ৰেনবিলাকে হয়তো ৰেলিঙৰ কামবিলাক কৰিব চাগৈ আৰু
এয়া গাঁৱৰ ফালে এখন মাজুলী লখিমপুৰ দলঙৰ যিটো লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন আৰু এইখন যেহেতু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এইখন এইটো এই END পথৰ পৰা এইটো উত্তৰ চাইডে এই পকী দলংখন এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈছে। এইটো বৰ্তমান অতিৰিক্ত খুঁটা। এয়া হৈছে মাজুলী পাৰৰ ঘাইপথ নিৰ্মাণ কৰিছে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ ঠিকাদাৰী প্ৰতিষ্ঠানে। এই কামখিনি অলপ দিনৰ আগতে এই কামখিনি কৰা হোৱা নাছিল। কামখিনি কৰিছিল এই ৰাস্তাটোৰ পৰা বাওঁফালে এই কামখিনি কৰিছিল, এই কামখিনি হৈ আছিল। আজি অলপ দিনৰ ভিতৰতে এইখিনি কাম এই ঘাইপথৰ এইখিনি কাম কৰিবলৈ সক্ষম হৈছে দলং নিৰ্মাণকাৰী যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানে এই কামখিনি কৰিবলৈ সক্ষম হৈছে। এই পথটোৰ নাম আছিলে মালাপিন্ধা মলুৱাল END পথ। এই পথটো 1998 চনত অসমত এটা ডাঙৰ বানপানী হৈছিল। এই 1998 চনত এই পথটো এইখন আপোনালোকে ধৰিব পাৰিছে, এইখন হৈছে খেৰকটীয়া নদী। এই খেৰকটীয়া নদীখনে 1998 চনত এই মালাপিন্ধা মলুৱাল পথৰ এইচোৱা অংশতে ছিঙি লৈ গৈছিল আৰু এটা বৃহৎ পুখুৰী ইয়াতে সৃষ্টি কৰিছিল। আগলৈ এয়া আপোনালোকক জুম কৰি দেখাই দিছোঁ। এই এনেকুৱা ডাঙৰ ইয়াত পুখুৰী সৃষ্টি হৈছিল। এই বানপানীয়ে এই আলিটো ছিঙি নিয়াৰ ফলত এই পুখুৰীবিলাক সৃষ্টি হৈছিল আৰু এই অংশছোৱাত আচলতে গাঁৱৰ এই ভিতৰুৱা এই END পথৰ এই ভিতৰুৱা এই অঞ্চলটোত 12খনমান গাঁও আছে আৰু এই 12খনমান গাঁৱৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হৈছিল। 1998 চনৰ সেই বানপানীয়ে যিহেতু এই আলিটো যেতিয়া ছিঙিছিলে, এই আলিটো ছিঙাৰ ফলত সেই অঞ্চল এই 12খনমান গাঁৱৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হৈছিল। আজি এই ঠিকাদাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ ঘাইপথ নিৰ্মাণকাৰী এই ঠিকাদাৰী প্ৰতিষ্ঠানে আজি এই অলপ দিনৰ ভিতৰতে এই কামখিনি কৰিবলৈ সক্ষম হৈছে। এইটো এটা বৃহৎ পুখুৰী আৰু এই খেৰকটীয়া নদীখনৰ পৰা এনেকৈ এই পুখুৰী হৈ এনেকৈ এই আলিটো ছিঙিছিল আৰু এইখিনি কাম হোৱা নাছিলে। আজি অলপ দিনৰ ভিতৰতে এই চোৱা অংশ এই কামখিনি কৰিবলৈ সক্ষম হৈছে। এই ঘাইপথ নিৰ্মাণকাৰী এই প্ৰতিষ্ঠানে এই কামখিনি কৰিবলৈ সক্ষম হৈছে। যিহেতু মাজুলী লখিমপুৰ সংযোগী দলঙৰ দুখন পকী দলং আছে, তাৰে যিখন পকী দলং প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা যিখন পকী দলং, এই পকী দলংখনৰ শুভ উদ্বোধন কৰিছিল, কামৰ শুভাৰম্ভণি ঘটাইছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে। আৰু সেই 2022 চনৰ 11 ডিচেম্বৰ তাৰিখৰ পৰা আজি 2025 চনৰ এই ফেব্ৰুৱাৰী মাহলৈ 2 বছৰ সময় উকলি গৈছে, 2 বছৰ কাল উকলি গৈছে। এই 2 বছৰ সময়ছোৱাত এই ঠিকাদাৰী প্ৰতিষ্ঠান দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে লোহিত নদীৰ ওপৰত যিখন প্ৰথম পকী দলং নিৰ্মাণ কৰিছে, সেই দলংখনৰ কামখিনি বহুখিনি আগবঢ়াই লৈ গ'ল আৰু সোৱণশিৰি নদীখনৰ ওপৰতো এখন পকী দলং নিৰ্মাণ কৰিছে। সেই দলংখনৰ কাম ধুমুহা গতিৰে চলি আছে, ক্ষিপ্ৰতাৰে চলি আছে। আজি এই সময়ছোৱাত যিহেতু এই ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান যিহেতু এই ৰাস্তাটোৰ পৰা এই বাওঁ চাইডে এই কামখিনি কৰিছিল। আজি অলপ দিনৰ ভিতৰত এই কামখিনি আচলতে এইফালে এই বাওঁ চাইডে এইখিনি কাম কৰিবলৈ সক্ষম হৈছে। এইখিনি আজি অলপ দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ এটা বানপানী হৈছিল, তেতিয়া এই অঞ্চলৰ লোকেল অঞ্চলৰ জনসাধাৰণে খুব ভয় খাই আছিলে, যিহেতু এই পথটোৰ কাম কৰি আছিলে, ঘাইপথ নিৰ্মাণৰ কাম কৰি আছিলে। এই অংশটো অলপ দুৰ্বল আছিলে, এই অংশটি পুনৰ আলিটো ছিঙি নিয়ে বুলি আচলতে জনসাধাৰণে ভয় খাই আছিলে। আৰু সৌভাগ্যক্ৰমে
এই আলিটো ছিঙি নিনিলে যোৱা বছৰ বানপানীয়ে আৰু এই বছৰ এয়া খুব কম দিনৰ ভিতৰতে এই অংশটো এতিয়া কাম কৰিবলৈ সক্ষম হ'ল ঠিকাদাৰী প্ৰতিষ্ঠান ঘাইপথ নিৰ্মাণৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানে কাম কৰিবলৈ সক্ষম হৈছে আৰু জনসাধাৰণৰ মনতো এতিয়া আশ্বস্ত হৈছে এই অহা বৰ্ষত যদি ডাঙৰ বানপানীও হয় তেতিয়াহ'লে এই আলিৰ এই অংশছোৱা একো কৰিব নোৱাৰিব এয়া এই চোৱা অংশ এই চোৱা অংশটো বিশেষকৈ এই চোৱা অংশত এটা বৃহৎ পুখুৰী আছিলে আজি এই অলপ দিনৰ ভিতৰতে এয়া দলং নিৰ্মাণকাৰী যেটো ঠিকাদাৰী প্ৰতিষ্ঠান ঘাইপথ নিৰ্মাণকাৰী যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানে এই পুখুৰীটো এয়া পুতিবলৈ সক্ষম হৈছে আৰু এইফালে এয়া আছিলে এই আঁতৰত দেখিছে এখন ট্ৰাক এই ঘাইপথ নিৰ্মাণত ব্যৱহৃত এখন ট্ৰাক এইখন যিহেতু মাটি পেলোৱা ডাম্পাৰ এনেকুৱা ডাম্পাৰবিলাকতে আচলতে মাটি ভৰাই আনি এই ঘাইপথ নিৰ্মাণকাৰী যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানে এই অংশবিলাকত মাটি পেলায় এই চোৱা অংশতে যিহেতু বৃহৎ এটা পুখুৰী আছিলে আজি এই কেইদিনমানৰ ভিতৰতে এই পুখুৰীটো পুতিছে আৰু পুতি এইটো এনেদৰে সমান কৰিবগৈ এনেদৰে সমান কৰিব এই যিখিনি আচলতে আপোনালোকক কামখিনি যিখিনি দেখাই আছোঁ এয়া আজি অলপ দিনৰ ভিতৰতে এইখিনি কৰা কাম আগত আছিলে আগত এইখিনি কাম কৰিছিলে আৰু এইখিনি কামো কৰিবলৈ সক্ষম হৈছে এইখিনি কামো কৰিছে এই আলিটোৰ এইফালে এই সোঁ চাইডৰ এইখিনি কামো কৰিছে এইখিনিও আচলতে এইকেইদিনতে কৰিছে আচলতে 1998 চনৰ যিটো বানপানী হৈছিল যেটো বানপানী আচলতে এই মালাপিন্ধা মলুৱাল এই যেটো পথটো ছিঙিছিলে এই ছিঙাৰ ফলত এনেকুৱা আচলতে ডাঙৰ বৃহৎ পুখুৰীৰ সৃষ্টি হৈছিল এনেদৰে এই ভিতৰৰ অংশত আলিৰ পৰা ভিতৰৰ অংশত এনেকুৱা বৃহৎ পুখুৰীৰ সৃষ্টি হৈছিল এইবিলাক 1998 চনৰ সেই বানপানীয়ে ছিঙা আলিটোৰ ফলত এয়া সৃষ্টি হোৱা পুখুৰী আৰু এই ভিতৰৰ যিবিলাক গাঁও আছিলে সেইবিলাক এই 12খনমান ভিতৰত গাঁও আছিলে এই গাঁওবিলাকৰ অৱস্থা বহুত বেয়া হৈ গৈছিল যেহেতু এই লোকসকল কৃষিজীৱী লোক আছিলে আচলতে এইফালে যেহেতু পানী সোমাই আহে ইয়াতে খেতি কৰিলে পানীখিনি সোমাই আহি খেতি নষ্ট কৰে খেতি আচলতে ধ্বংস কৰি পেলাই পানীয়ে সেইকাৰণে এই কৃষিজীৱী লোকসকলে সেই খেতিবিলাক নিজে চপাব নোৱাৰাৰ কাৰণে তেওঁলোকৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু এই আলিটো যেতিয়া আচলতে বন্ধাই দিবলৈ সক্ষম হৈছিলে এই আলিটো বন্ধাই দিয়াৰ পাছত এই ভিতৰৰ অঞ্চলত পানী নোসোমোৱা হৈ গ'ল একেবাৰে পানী নোসোমোৱা হৈ গ'ল আৰু এই অঞ্চলটো দুপে আচলতে উন্নতিৰ দিশত আগবাঢ়ি গৈছে আজি অলপ দিনৰ আগত এই অংশছোৱাত আচলতে ভিডিঅ' দেখুৱাইছিলোঁ আপোনালোকে ভিডিঅ' যদি চাই আছিলে আপোনালোকে চাইছিলে ইয়াত কাম হোৱা নাছিলে আজি এই কামবিলাক হৈ গৈছে মাজুলীৰ ঘাইপথৰ এই কামবিলাক এতিয়া হৈ গৈছে যেটো আচলতে ঘাইপথ নিৰ্মাণকাৰী যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানে এই কামখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এইখিনি কাম এনেদৰে কৰিছে আৰু যদি এনেদৰে যদি কামবিলাক হৈ থাকে তেতিয়াহ'লে অতি সোনকালে এই মাজুলীৰ ঘাইপথটো অতি সোনকালে সম্পূৰ্ণ হৈ যাব এইফালে বালিচাপৰিলৈ যাবগৈ এইফালে বালিচাপৰিলৈ যায়গৈ আৰু সেই বালিচাপৰিৰ পৰা আহি এনেকৈ এই বালিচাপৰিৰ পৰা উত্তৰ ছাইডত এনেকৈ যাবগৈ এইখন আচলতে মাটি পেলাবলৈ আহিছে মাটি পেলোৱা ডাম্পাৰ এই ডাম্পাৰখনে এয়া বৰ্তমান এয়া কাম কৰিছে এই ডাম্পাৰ ইয়াতে কাম কৰিব এই চোৱা অংশতে যেহেতু এটা বৃহৎ পুখুৰী আছিলে এই বৃহৎ পুখুৰীটো এতিয়া এই ঠিকাদাৰী প্ৰতিষ্ঠানে আচলতে মাটি পেলাই পুতি ইয়াতো অতি সোনকালে এই কাম হৈ যাব এই কাম ক্ষিপ্ৰতাৰে কৰিছে আৰু এতিয়া সময়টো আচলতে 1টা বাজিছে এতিয়া যেহেতু SP Singla Construction Private Limitedৰ যেটো দলং ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠানৰ যিসকল কৰ্মচাৰী যিসকল শ্ৰমিক এতিয়া বৰ্তমান তেওঁলোকে জিৰণি সময় এই সময়ছোৱাত তেওঁলোকে ভাত খাবলৈ গৈছে এই 2-এজন কৰ্মীয়ে ইয়াতে কাম কৰি আছে ইয়াতে আগবেলা কাম কৰিছিলে আৰু পাছবেলাও কাম কৰিব এতিয়া যেহেতু জিৰণি সময় এই জিৰণি সময়টো এনেদৰে কামবিলাক চলি আছে ক্ষিপ্ৰতাৰে কামবিলাক চলি আছে এনেদৰে
আজি অলপ দিনৰ আগতে ইয়াতে এটা ভিডিঅ' কৰিছিলোঁ। এইটো হ'ল কালভাৰ্ট। এই মাজুলীৰ এই ঘাইপথটো সুৰক্ষাৰ কাৰণে এইটো কালভাৰ্ট দিয়া হৈছে। এই কালভাৰ্টটো দিয়া হৈছে। আকৌ কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এই ছাইডত এইবিলাক ৱাল গঠন কৰিছে। এইবিলাক ৱাল গঠন কৰিছে। মই যিহেতু ভিডিঅ'টো দিওঁতে এই ৱালখন গঠন কৰিবলৈ যিটো তলত যিটো ঢালাই কৰি আছিলে, সেই ঢালাই কৰি থাকোঁতে আপোনালোকক ভিডিঅ'টো দেখুৱাইছিলোঁ। আজি অলপ দিনৰ ভিতৰতে এইখিনি ঢালাই কৰিও এই ৱালটো গঠন কৰি এনেদৰে এয়া 2খন ৱালৰ মাজতে মাটি ভৰাবলৈ সক্ষম হৈছে। ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এয়া 2খন আচলতে কালভাৰ্টৰ 2খন এইখন ৱাল গঠন কৰি এয়া 2খন ৱালৰ মাজতে মাটি ভৰাবলৈ সক্ষম হৈছে। এইটো চাওক, এইটো ৱালটো হৈ গ'ল। মই যেতিয়া ভিডিঅ'টো দিছিলোঁ একেবাৰে এই ৱালৰ তলত আচলতে ঢালাই কৰি আছিলে আৰু এতিয়া এই ৱাল হৈ গ'ল, কমপ্লিট হৈ গ'ল। এই কামখিনি ইমান ক্ষিপ্ৰতাৰে কৰিছে। যিটো ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে ইমান ক্ষিপ্ৰতাৰে এই কামখিনি কৰিছে। মই সিফালেও এবাৰ আপোনালোকক দেখুৱাই দিম। মই এই কালভাৰ্টটোৰ ভিতৰেৰে গৈছোঁ। এই কালভাৰ্টটোৰ ভিতৰেদি যাবলৈ অসুবিধা, এয়া যিহেতু পানী হৈ আছে। সেইফালৰ পৰা আহিছোঁ। এতিয়া এইফালৰ পৰা এনেকৈ এই পাৰলৈও যামগৈ। ইয়াতে এইখিনি দলং ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে খুব ক্ষিপ্ৰতাৰে আচলতে কামবিলাক কৰিছে। এই কালভাৰ্টৰ সুৰক্ষা ৱাল এইটো আপোনালোকে লক্ষ্য কৰিছেনে? এইটো যিহেতু মই ভিডিঅ'টোত দেখাইছিলোঁ, এই কালভাৰ্টটো আচলতে সুৰক্ষাৰ কাৰণে গঠন কৰা এই ৱালটো আচলতে মই ভিডিঅ'টো দিওঁতে এই তলত আচলতে ঢালাই কৰি আছিলে। আজি এয়া কম দিনৰ ভিতৰতে এয়া ৱালটো সেই তলত ঢালাই কৰি আৰু এয়া ৱাল গঠন কৰিছে আৰু ওপৰত অলপ এই ৱাল গঠন কৰিবলৈ আছে। তাৰো এয়া চেটাৰিং মাৰিছে আৰু এই তলত ঢালাই কৰাৰ পাছতে এয়া মাটিয়ে ফিল আপ কৰি দিছে আৰু এনেদৰে ৱালটো গঠন কৰিব কালভাৰ্টটো সুৰক্ষাৰ কাৰণে। আৰু তাৰ পাছতে ইয়াতে ডাম্পাৰে মাটি পেলাই এনেদৰে ঘাইপথটো নিৰ্মাণ কৰিব। সেইটো ওপৰলৈ এনেকৈ যাবগৈ, বালিচাপৰিৰ ফালে যাবগৈ।